নমস্কাৰ আপোনালোক সকলোকে মোৰ জিবি টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ। যোৱাকালি ইতিমধ্যে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ ফালৰ পৰা বি এড এডমিশ্যনৰ ন'টিছ পাব্লিছ কৰিছে। অৰ্থাৎ তেওঁলোকে যোৱাকালি 5 আগষ্ট তাৰিখে আমাৰ 2025 পৰা 27 বৰ্ষৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে। আহক আজি আমি এই ভিডিঅ'ত সেই মেৰিট লিষ্ট সম্পৰ্কে আলোচনা কৰোঁ। ইয়াত আপোনালোকে দেখিছে আমাৰ 5 আগষ্ট তাৰিখে যোৱাকালি ৰাতি পাব্লিছ কৰিছে মেৰিট লিষ্টখন। ইয়াত দেখিছে আমাৰ কি জনাইছে তেওঁলোকে 2025 আৰু 26 বৰ্ষৰ এডমিশ্যন 8 তাৰিখে আৰম্ভ হ'ব আৰু তেওঁলোকৰ যিখিনি মেৰিটত এতিয়া ছিলেক্টেড হৈছে তেওঁলোকক 9:30 বজাত ৰিপৰ্টিং টাইম দিছে আৰু তেওঁলোকৰ 10টা বজাৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব আৰু তেওঁলোকক কৈছে যে 9:30 বজাত পোৱাৰ পিছত তেওঁলোকে এটেণ্ডেঞ্চ দিব লাগিব। এটেণ্ডেঞ্চ দিয়াৰ পিছত তেওঁলোকৰ 10টাৰ পৰা এডমিশ্যন ষ্টাৰ্ট কৰিব আৰু যিখিনিও ৱেইটিং লিষ্টত আছে তেওঁলোককো দিছে 10:30টাৰ ভিতৰত তাত ৰিপৰ্টিং টাইম দিছে আৰু তেওঁলোকেও মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এটেণ্ডেঞ্চ দিব লাগিব যিখিনি ৱেইটিং লিষ্টত আছে। যদিহে মানে মেৰিট লিষ্টত থকা কোনোবা এবচেণ্ট যদি থাকে বা নাহে কোনোবা, তেতিয়া মানে ৱেইটিঙত থকাখিনিয়ে মেৰিট বেচিছত সেইদিনাখনে পাই যাব। যদিহে তাত উপস্থিত থাকে সেই 8 তাৰিখে তাত উপস্থিত থাকিব লাগিব ইউনিভাৰ্চিটিত। সেইটোকে তেওঁলোকে জনাইছে যে ৱেইটিংখিনিও তাত এটেণ্ডেঞ্চ দিব লাগিব। তাত কৈছে যে ৱেইটিং লিষ্টত যেতিয়া ইমিডিয়েটলি আমাৰ মেৰিট লিষ্টৰ যদি কোনোবা নাহে তেতিয়া ইমিডিয়েটলি ৱেইটিং লিষ্টৰখিনিয়ে পাই যাব। সেইটোকে ইয়াত কৈ দিছে আৰু ভেন্যুটো দিছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি। আমাৰ এডুকেশ্যন কেম্পাছতে হ'ব ডিপাৰ্টমেণ্টৰ। আৰু তেওঁলোকে কৈছে যে ইয়াত এডমিশ্যনৰ পে'মেণ্টটো অনলাইন মোডত হ'ব। এতিয়া হওক ইয়াত নেক্সট পেজলৈ আহিছোঁ আমি। ইয়াত দেখিছে আপোনালোকে কিমান ছিট আছে টোটেল ইয়াত লিখি দিছে। ইয়াত দেখিছে আপোনালোকে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছখিনিৰ কাৰণে আমাৰ 80% ছিট কেপাচিটি থাকে ইয়াতে সেইকাৰণে টোটেল হৈছে 41টা দিছে টোটেল ছিট আৰু আদাৰ্ছ ইউনিভাৰ্চিটিৰ কাৰণে 20% দিছে। অৰ্থাৎ ইয়াত দিছে 10টা আৰু টোটেল হ'ল 51টা ছিট ফ্ৰেছ ষ্টুডেণ্টছৰ কাৰণে। এতিয়া ইয়াত যদি চাওঁ আমাৰ পিছত যদি চাওঁ আমাৰ ইয়াত দিছে ইয়াত এডমিশ্যন প্ৰচিডিউৰটো দিছে আপোনালোকক। যিহেতু অলৰেডি কৈছে যে আমাৰ যিখিনি মেৰিট লিষ্টত ছিলেক্টেড হ'ব তেওঁলোকৰ 8 আগষ্ট তাৰিখে এডমিশ্যন হ'ব আৰু তেওঁলোকক ৰিপৰ্টিং টাইম দিছে 9:30 বজাত। পোৱাৰ পাছত তেওঁলোকে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত গৈ পিনি তেওঁলোকে এটেণ্ডেঞ্চৰ কপিখনত এটেণ্ডেঞ্চ তেওঁলোকে ছিগনেচাৰ মাৰিব লাগিব আৰু তাৰপাছত তেওঁলোকৰ 10টা বজাৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব। ইয়াৰ পিছত দেখিছে যে আপোনালোকে আমাৰ ডকুমেণ্টছ কি লৈ যাব লাগিব দিছে। আমাৰ যিখন আমাৰ বি এড এপ্লাই কৰোঁতে যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম আছিলে সেইখন লৈ যাব লগত। তাৰপিছত 2 নম্বৰতে আপোনালোকে দেখিছে যে আমাৰ বি এডৰ CET স্ক'ৰ কাৰ্ডখন লৈ যাব। তাৰপিছত আপোনালোকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ পৰা ধৰি হায়েষ্ট কোৱালিফিকেশ্যন অৰ্থাৎ যিখিনি পষ্ট গ্ৰেজুৱেশ্যন আছে তেওঁলোকে মাৰ্কশ্বিট চাৰ্টিফিকেট অল ছেমিষ্টাৰ লৈ যাব আৰু অৰিজিনেলখিনি লৈ যাব লগতে। আৰু কাষ্ট চাৰ্টিফিকেট লৈ যাব যিখিনি ৰিজাৰ্ভ কেটেগৰীত বিলং কৰে আৰু OBC সকলে NCL লৈ যাব লগতে। আৰু EWS চাৰ্টিফিকেট যদি আছে তেওঁলোকে লৈ যাব EWS চাৰ্টিফিকেট, PWD চাৰ্টিফিকেট লৈ যাব যাৰ আছে। তাৰপিছত 7 নম্বৰ পইণ্টত কৈছে আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট বা PRCখন লৈ গ'লেও হ'ব। তাৰপিছত আমাৰ আপোনালোকে প্ৰভিজনেল এডমিশ্যনৰ আণ্ডাৰটেকিংখন লৈ যাব লাগিব, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটতে পাই যাব। আৰু আপোনালোকৰ যিখিনি যদি আমাৰ গেপ আছে অৰ্থাৎ গেপ চাৰ্টিফিকেট লৈ যাব লাগিব। তেওঁলোকে গেপ চাৰ্টিফিকেট মানে এক্সট্ৰা একো নাই, আপোনালোকে ক'ড এফিডেভিট এটা কৰি লৈ যাব। তাৰপিছত কৈছে যে আপোনালোকৰ অল ডকুমেণ্টছ অৰিজিনেল লৈ যাব লাগিব। তাৰপিছত আপোনালোকক কৈছে যে এডমিশ্যনৰ ফিজটো আমাৰ অনলাইন দিব পাৰিব, ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নহ'লে ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে পইচা এটা দিব পাৰিব। আৰু শেষত কৈছে আপোনালোকে এণ্ট্ৰি এখন আণ্ডাৰটেকিং দিব লাগিব, যিটো নেকি আপোনালোকে www.entreaging.in এই ৱেবছাইটত গৈ পিনি ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া হওক আমাৰ মেৰিট লিষ্ট সম্পৰ্কে আলোচনা কৰে কিমান মাৰ্কছত পাইছে। এতিয়া চাব পাৰিছে যে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত এতিয়া 36টাৰ ছায়েন্স ষ্ট্ৰীমৰ দিছে 18টা ছিট দিছে। ইয়াৰে UR কেটেগৰীত 9জনক দিছে। তাৰে প্ৰথমগৰাকীৰ নাম হৈছে বিনোদ গোহাঁই, তেখেতে 70.93 মাৰ্কছ পাইছে। দ্বিতীয়গৰাকী হ'ল অংকুৰিতা দত্ত, তেওঁ 70.697 মাৰ্কছ পাইছে। আৰু শেষৰগৰাকী যদি চাওঁ ঋষিৰাজ শৰ্মা, তেখেতে পাইছে 68.506। গতিকে দেখিছে যে ছায়েন্সৰ ক্ষেত্ৰত আমাৰ URৰ ক্ষেত্ৰত কাট অফ গৈছে 68.506 মাৰ্কছ।
ঠিক তেনেদৰে যদি চাওঁ এতিয়া OBC NCLৰ ক্ষেত্ৰত আছে 5টা ছিট তাত প্ৰথমগৰাকী হৈছে ভাস্কৰজ্যোতি লাহন তেখেতে 68.303 মাৰ্কছ পাইছে দ্বিতীয়গৰাকী হ'ল অংকুৰ চাংমাই তেখেতে পাইছে 68.177 আৰু শেষৰগৰাকী যদি চাওঁ বিদিশা চাংমাই তেখেতে পাইছে 68.268 অৰ্থাৎ আমাৰ সায়েন্স ষ্ট্ৰীমৰ ক্ষেত্ৰত OBC NCLৰ কাট অফ গৈছে 67.268 মাৰ্কছ এতিয়া হওক STPৰ ক্ষেত্ৰত দুটা ছিট আছে তাতে প্ৰথমগৰাকীয়ে পাইছে হেমন্ত পেগু তেখেতে পাইছে 67.24 দুই নম্বৰগৰাকীয়ে পাইছে অংশুমী সোণোৱাল 65.8 মাৰ্কছ পাইছে অৰ্থাৎ STPৰ ক্ষেত্ৰত সায়েন্স ষ্ট্ৰীমৰ 65.8 মাৰ্কছ কাট অফ গৈছে আৰু SC কেটেগৰীৰ ক্ষেত্ৰত এটাই ছিট আছিলে প্ৰদীপ্তা কুমাৰ মজুমদাৰ তেখেতে পাইছে 63.88 STHৰ ক্ষেত্ৰত এটা ছিট আছিলে যদি ইয়াত কেণ্ডিডেটছ নাই কাৰণে ইয়াত খালী থাকি গৈছে এইটো এতিয়া আহক আমাৰ আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত 18টা ছিট আছে আৰু তাৰে আমাৰ UR কেটেগৰীত 9টা ছিট আছে তাৰে প্ৰথমগৰাকী হৈছে ঝৰ্ণা চুতীয়া তেখেতে 74.616 পাইছে দ্বিতীয়গৰাকী হ'ল জেমিল মোহন তেখেতে পাইছে 73.457 আৰু ঠিক তেনেদৰে যদি শেষৰগৰাকী আমি চাওঁ নিশিতা শইকীয়া তেখেতে পাইছে 69.457 পাইছে অৰ্থাৎ আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত আমাৰ UR কেটেগৰীৰ ক্ষেত্ৰত কাট অফ গৈছে 69.457 মাৰ্কছ ঠিক তেনেদৰে চাওঁ আমাৰ OBC NCLৰ ক্ষেত্ৰত 5টা ছিট আছে তাৰে প্ৰথমগৰাকী হৈছে ত্ৰিবেণী নিয়োগ তেখেতে পাইছে 68.64 মাৰ্কছ আৰু তাৰ শেষৰগৰাকী যদি চাওঁ আমি তৃষ্ণা মোহন তেখেতে পাইছে 67.876 মাৰ্কছ অৰ্থাৎ OBC NCLৰ ক্ষেত্ৰত আৰ্টছৰ পৰা যদি চাওঁ কাট অফ গৈছে 67.876 মাৰ্কছ STPৰ ক্ষেত্ৰত দিছে দুটা ছিট মন্দিৰা পেগু পাইছে 68.78 আৰু ফণীন্দ্ৰ তেইতে পাইছে 64.51 মাৰ্কছ SC কেটেগৰীৰ ক্ষেত্ৰত এটাই ছিট আছিলে সংঘমিত্ৰা দাস পাইছে তেখেতে পাইছে 59.09 পাইছে STHৰ ক্ষেত্ৰত লিভি চিচিয়ে পাইছে 55.51 মাৰ্কছ এতিয়া যদি চাওঁ আমি মেৰিট লিষ্ট আদাৰ্ছ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত টোটেল 9টা ছিট আছে তাৰে হ'ল সায়েন্স ষ্ট্ৰীমৰ ক্ষেত্ৰত 5টা ছিট আছে তাৰে আপোনালোকক দিছে UR কেটেগৰীত দুটা ছিট দিছে প্ৰথমগৰাকীয়ে পাইছে সুদেশনা শইকীয়া তেখেতে 75.397 পাইছে তাৰপিছত দ্বিতীয়গৰাকী হ'ল হৰজ্যোতি শৰ্মা তেখেতে পাইছে 55.46 মাৰ্কছ তেওঁ PWD কেটেগৰীৰ পৰা বিলং কৰে OBC NCLৰ ক্ষেত্ৰত দুগৰাকীও পাইছে গৌৰাংগ পানী শইকীয়া তেখেতে 69.67 মাৰ্কছ পাইছে অভিষেক বৰুৱাই পাইছে 69.367 মাৰ্কছ কেটেগৰী STP আৰু STHৰ ক্ষেত্ৰত নাই কাৰণে ইয়াত খালী থাকি গৈছে SC কেটেগৰীৰ ক্ষেত্ৰত পাইছে মৌচুমী তাৰফদাৰ পাইছে 61.463 মাৰ্কছ তাৰপিছত যদি চাওঁ আমি আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰত 4টা ছিট আছিলে তাৰে UR কেটেগৰীত পাইছে দুজনে পাইছে তাৰে পাইছে পাত্ৰী বৰুৱাই পাইছে 72.78 মাৰ্কছ তৃপ্তি লামাই পাইছে 71.03 মাৰ্কছ OBC NCLৰ ক্ষেত্ৰত এটা ছিট আছিলে তাত পাইছে শিল্পা বৰুৱাহে পাইছে 67.40 মাৰ্কছ আৰু STPৰ ক্ষেত্ৰত এটা ছিট আছিলে ৰিংকুমণি দেউৰীয়ে পাইছে 62.7 মাৰ্কছ আৰু ইয়াত দেখিছে যে আদাৰ্ছ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো STH আৰু SCৰ ক্ষেত্ৰত নো ছিট মানে ইয়াত ছিট নাই ঠিক তেনেদৰে যদি চাওঁ এতিয়া দেখিছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি EWCৰ ক্ষেত্ৰত 4টা ছিট আছিলে সায়েন্সৰ ক্ষেত্ৰত দুটা ছিট আছে আশিষ শইকীয়া পাইছে 61.493 মাৰ্কছ নিকিতা দেৱগুপ্তাই পাইছে 61.13 মাৰ্কছ আৰু আৰ্টছ আৰু কমাৰ্চৰ ক্ষেত্ৰতো দুটা ছিট আছিলে প্ৰথমগৰাকী হ'ল পাৰ্বিন বেগম তেখেতে পাইছে 61.66 মাৰ্কছ দ্বিতীয়গৰাকী হ'ল প্ৰাৰ্থনা বৰা তেখেতে পাইছে 59.073 মাৰ্কছ আৰু আদাৰ্ছ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত EWCৰ ক্ষেত্ৰত এটা ছিট আছিলে তেখেত বিশ্বজিৎ কলিতাই পাইছে 58.97 মাৰ্কছ আৰু মেৰিট লিষ্ট অফ এমপ্লয়মেণ্ট কোটাৰ ক্ষেত্ৰত এটা ছিট আছিলে নয়নমণি দত্তই পাইছে 62.67 মাৰ্কছ গতিকে দেখিছে আপোনালোকে কাট অফ যথেষ্ট হাই গৈছে আৰু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফ্ৰেছৰ ক্ষেত্ৰত টোটেল 51 জনক ছিট দিছে এতিয়া এই লিষ্টত থকাখিনি আপোনালোকে 8 আগষ্ট তাৰিখে 9:30 বজাৰ ৰিপৰ্টিং টাইম দিছে আৰু আপোনালোকে তেতিয়া গৈ পিনি আপোনালোকে এটেণ্ডেঞ্চৰ কপিত এটেণ্ডেঞ্চ দিব লাগিব আৰু 10টা বজাৰ পৰা আপোনালোকৰ এডমিশ্যন ষ্টাৰ্ট হ'ব আৰু সেইদিনাখনেই ৱেইটিঙত যিখিনি আছে আপোনালোকে দেখিব পাৰে যে এইখিনি ৱেইটিং লিষ্টত সায়েন্স ষ্ট্ৰীমৰ ক্ষেত্ৰত দিছে মই 4-5গৰাকীমান পঢ়ি দিছোঁ নামটো ভাস্কৰজ্যোতি লাহন তেখেতে 68.303 মাৰ্কছ পাইছে তেওঁ প্ৰথম ৱেইটিং লিষ্টত আছে অংকুৰ চাংমাই 68.177 মাৰ্কছ আছে ডলি বৰা 67.95 মাৰ্কছ আছে
খামচেং গগৈ 67.60 মাৰ্কছ আছে। গতিকে এনেদৰে ছায়েন্স ছিষ্টেমৰ ক্ষেত্ৰত যিখিনি ৱেটিঙত আছে তেওঁলোকো সেয়ে 28 আগষ্ট তাৰিখে মাতিছে। যদিহে মেৰিট লিষ্টত থকা কোনোবা যদি এবচেণ্ট থাকে বা কোনোবা যদি এডমিশ্যন নলয় ইমিডিয়েটলি আপোনালোকৰ যিখিনি ৱেটিং আছে সেইখিনিকে মাতি দিব। আপোনালোকেও সেইকাৰণে 28 আগষ্ট তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ কেম্পাছত উপস্থিত থাকিব লাগিব। ঠিক তেনে যদি মই এতিয়া আৰ্টছৰ ক্ষেত্ৰত অলপ দেখা দিওঁ, যদি দুই তিনিজনক দেখিছে, মন্দিৰা পেগুৱে পাইছে 68.78 মাৰ্কছ, ত্ৰিবেণী নিয়োগ 68.64 মাৰ্কছ। এনেদৰে যদি এখন আৰ্টছৰ আৰু কমাৰ্চৰ ক্ষেত্ৰত ৱেটিং লিষ্ট, সেইদিনাখন যদি আৰ্টছৰ কমাৰ্চৰ ক্ষেত্ৰত যিখন মেৰিট লিষ্টত নাম আছে সেইখিনি যদি এবচেণ্ট থাকে বা কিছু ক্ষেত্ৰত বেলেগত এডমিশ্যন লৈ লয়, তেতিয়া যদি খালী ৰাখি যায় তেতিয়া আপোনালোকৰ ৱেটিঙত থকাখিনিক মেৰিট বেচিছত মাতিব। গতিকে সেইদিনাখন আপোনালোকে 28 আগষ্ট তাৰিখে তাত উপস্থিত থাকিব লাগিব। এনেকৈ দেখিবলৈ পাইছে আপোনালোকে। এই শেষৰ পেজটো যদি চাওঁ আমি এতিয়া দেখিছে ৱেটিং লিষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটি EWCৰ ক্ষেত্ৰতো আছে। বিৰাজ বৰুৱা আছে 60.107 মাৰ্কছ। আকৌ চাৰ্ভি হাজৰিকা আছে 57.32 মাৰ্কছ। এইখিনি সেইদিনাখন আপোনালোকে উপস্থিত থাকিব। তাত যদি মেৰিট লিষ্টৰ যদি কোনোবা এবচেণ্ট থাকে আপোনালোকে পাই যাব। আৰু দেখিছে আপোনালোকে আদাৰ্ছ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত যদি মই কৈ দিওঁ, শেষত এজনেই আছে ছায়েন্স ছিষ্টেমৰ ক্ষেত্ৰত, কৌশিক ভৰালী 54.58 মাৰ্কছ। আপোনাৰ বহুত চান্স আছে তাত পাবৰ কাৰণে কৌশিক ভৰালীৰ। আপুনি সেইকাৰণে তাত প্ৰেজেণ্ট থাকিব। কোনোবা যদি তাত মেৰিট লিষ্টত পোৱা কোনোবা যদি এবচেণ্ট থাকে, যদি কোনোবাই বেলেগত এডমিশ্যন লৈ লয়, গতিকে আপুনি চান্সটো একদম পাই যাব তাত। গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আমাৰ এডুকেশ্যন কেম্পাছৰ মেৰিট লিষ্ট ইতিমধ্যে পাব্লিছ কৰিলে। আপোনালোকে ইয়াত দেখিবলৈ পালে যে কিমান কাট অফ গৈছে। আৰু গোলাঘাট চিটিৰ মেৰিট লিষ্ট পাব্লিছ কৰিলে, আৰু আপোনালোকৰ যোৰহাট PGTCৰ এই তিনিখনৰ আমাৰ গভটৰ এতিয়ালৈকে মেৰিট লিষ্ট পাব্লিছ কৰিছে। আৰু আমাৰ যোৰহাট ডাইটৰো কাইলৈ মেৰিট লিষ্ট পাব্লিছ কৰিব বুলি মই শুনা পাইছোঁ। গতিকে আপোনালোকে ৱেটিং লিষ্টত থকাখিনি নিৰাশ নহ'ব। মইতো এতিয়া চোৱা মতে গোটেই তিনিখন চাইছোঁ, যদি চিমিলাৰ কৰি চাওঁ প্ৰায় একেই বহুতে পাইছে, একেই মানুহেই বহুতে পাইছে, কাৰণ গোটেইখনে এপ্লাই কৰি থৈছিলে কাৰণে। গতিকে সেইখিনিতো এখনতে পঢ়িব পাৰিব। তেতিয়া আপোনালোকে ৱেটিং লিষ্টত থকাখিনিয়ে চান্স পাই যাব। প্ৰথমখনত যদিও নাহে ছেকেণ্ড লিষ্টত হ'লেও পাই যাব। মানে কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত বাৰু সেইদিনাখনে প্ৰেজেণ্ট থাকিব লাগিব। যিখিনি ৱেটিঙত আছে তাত ডাইৰেক্ট এডমিশ্যন হ'ব যদি কোনোবা এবচেণ্ট থাকে মেৰিট লিষ্টৰ। গতিকে মই আপোনালোকক মেটচ কৰি দেখাই দিম বা কোনকেইজনে চেম ষ্টুডেণ্টে গোটেই তিনিখনতে পাইছে। গতিকে আজি ভিডিঅ'টো ইমানটোৱে আছিলে। অনাগত দিনত আৰু এই মেৰিট লিষ্ট সম্পৰ্কত বা BEDৰ ন'টিফিকেশ্যন সম্পৰ্কত যদি আপডেট থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।